Hello guys, welcome back to my YouTube channel. So এতিয়া আছো মই ঘৰৰ ওপৰত আৰু ঘৰত থাকিলো এসপ্তাহ আৰু আজি গৈ আছো ফাইনালি গুৱাহাটী। তো নাইট সুপাৰত যাম। আহোতে মই বাইকখনত আহিছিলো দেখিছিলে। তো বাইকখনৰ লগত আৰু পুৰণা বাইকখনৰ লগত আপোনালোকে ভিডিও নাপায়। তো এখন বাইক মই ঘৰত ৰাখি যাম আৰু আজি যাম নাইট সুপাৰত। তো এতিয়া আছো মই চাওক আমাৰ ঘৰৰ ওপৰত এসপ্তাহ থাকিলো ঘৰত তেনেকৈ ইমান ফুৰা নহল। তো ইয়াতে তেনেকৈ ব্লগ বনোৱা নহল। তো লাষ্ট ভিডিওটোত দেখিছিলে গাঁৱতে ভিডিওটো বনাইছিলো। তো কেনেকুৱা পালে জনাব। তো মোৰ এখনে আছিল FZ খন পুৰণা বাইকখন। তো এখন লাষ্ট টাইমৰ কাৰণে আপোনালোকক দেখাই দিছো। তো পিছত আকৌ দেখিবনে নাই সেইটো নাজানো আৰু। তো আজি লাষ্ট টাইমৰ কাৰণে দেখাই দিছো। কাৰণ কি এখন বাইক মই আজি 6 বছৰে হ'ব আৰু 6 বছৰ চলালো 30,000 কিলোমিটাৰ চলালো। তো 30,000 কিলোমিটাৰ বহুত বেছি নহয়, বাট এখন বাইকৰ লগত মোৰ বহুত ইমোশন জড়িত হৈ আছে। তো মিছ কৰিম বাইকখনক বহুত, একো নাই কি কৰিম আৰু। তো ওলাই মেলি ৰেডি আৰু বাকি সব A to Z ৰেডি হৈ গ'ল। মোৰ অকল জ্যাকেটটো পিন্ধিব আছে আৰু জোতাযোৰ পিন্ধিব আছে। আৰু এইফালে বেগ চাওক, তো চাৰিটা বেগ হৈ গৈছে যিহেতু আহোতে বাইকত আহিছিলো। তো এইকাৰণে এইফালে চিডিল বেগ কিটাও আছে, পিছফালৰ বেগটো আছে, ইফালে মোৰ পিঠিত লোৱা বেগটো আছে, আকৌ হেলমেটটো আছে। তো ৰাইডিং গিয়াৰ্ছবিলাক গোটেইবিলাক আছে, সেইকাৰণে বেগ বহুত বেছি হৈ গৈছে। তো এইটো অকল ৰাইডিং গিয়াৰ্ছৰে বেগ। তো ওলাই মেলি ৰেডি আৰু যিহেতু নাইট সুপাৰ 6:30 আছে। তো সেইকাৰণে এতিয়া ওলাই আছো। বাকি হ'ব আৰু অকল জ্যাকেটটো আৰু মোৰ জোতাযোৰ পিন্ধিলে হ'ল। দুটা জ্যাকেট ওলাই থৈ দিছো যিহেতু বহুত বেছি ঠাণ্ডা পৰি আছে। তো সেইকাৰণে এইফালে পোৱালিটো টিভি চাই আছে আৰু এইফালে বাহিৰত ককা। বাকি ঠিক আছে তেনে ৰাস্তাত লগ পাই আছো। তো ঘৰৰ পৰা এতিয়া ওলাই দিওঁ। ইয়াৰো টিভি চোৱা হৈ গ'ল বোলে, সেইটো গলো মলো। এই ক্লিপটো ডিলিট কৰিব দিছে মোক, কিন্তু মই ডিলিট নকৰো। ইমান লাজ কৰে, এই ডিলিট কৰ কৈ আছে। মানে ই বহুত লাজ ইয়াৰ। তো ভিডিঅ'ত উঠিবলৈ বিৰাট লাজ কৰে। বাকি ঠিক আছে তেনে এতিয়া ওলাই দিওঁ ঘৰৰ পৰা। পোৱালিটো বহুত উৎপাত কৰি আছে, ডিলিট কৰিব লাগে বোলে ক্লিপটো, কিন্তু মই ডিলিট নকৰো। তো ঠিক আছে ৰাস্তাত গৈ লগ পাই আছো। ষ্টিকাৰ এটা লগাই পিনি বাবাই যাওঁ। তো ৰাইট গাইজ ডিগু আহি পাই গ'লো। তো ফাৰ্ষ্ট কিবা এটা খাই লওঁ, তাৰপিছত চুপাৰখনলৈ অলপ ৱেইট কৰোঁ। তো মোৰ চুপাৰখন আহি গ'ল। তো বেগ চেগ উঠাই দিলোঁ চুপাৰত আৰু এতিয়া এই লগৰটো গৈ থাকিব আৰু ইয়াৰ লগতে আহিলোঁ। এইখন স্লাম্বাৰ 37। এইফালে লগৰটো গুচি গ'ল। এইখনে মোৰ চুপাৰখন AR20 গাড়ী নম্বৰ B1178। বাকী মোৰ বেগকেইটাও ইয়াতে ভৰাই থৈ দিছোঁ ভিতৰত। তো এই 3 নম্বৰ বক্সটোত আছে মোৰ বেগকেইটা। বাকী এখনে বাছখন। তো বাছত উঠি লওঁ, তাৰপিছত দেখাই আছোঁ। এইফালে ধুনীয়া চিট এটা পাই গ'লোঁ, একদম পাৰফেক্ট, একদম শ্লিপাৰ চিট, ছিংগল, একদম আগত। তো কোন সোমাইছে কোন ওলাইছে চুপাৰৰ পৰা, মানে কোন নামিছে কোন উঠিছে গোটেই চাই থাকিব পাৰি, মানে একেবাৰে আগত। বঢ়িয়া চিট এটা পাই গৈছোঁ আৰু শ্লিপাৰ চিটে বেষ্ট লাগে মোৰ চুপাৰত, মানে মই বহি যাব নোৱাৰোঁ। এইফালে পাই গ'লোঁ তিনিচুকীয়া, এইখন হোটেল পাৰ্ট। তিনিচুকীয়া STCত ৰখিছে। এইফালে চাওক তিনিচুকীয়া, আৰু শুই আছোঁ আৰু কি কৰিম, তথাপিও শ্লিপাৰ চিটতে মজা। এইফালে গোটেই বেগ চেগ থৈ দিছোঁ, বিন্দাছ শুই আছোঁ। গাৰু চাৰু গোটেইবিলাক আছে, ধুনীয়া। বৰ্তমানলৈকে এক্সপিৰিয়েঞ্চ ধুনীয়া। আগলৈ কেনেকুৱা হয় ৰাতিহে গম পাম। বাকী চাৰ্জিং পইণ্টটো আছে এইফালে ওপৰত, আইফোনৰো আছে, সেইটো ভাল কিন্তু দেই। তো তিনিচুকীয়াত ৰখি আছে, ইয়াৰ পৰা যাব আৰু এতিয়া মানুহ বহুত উঠি আছে তিনিচুকীয়াত। এইফালে আহি পাই গ'লোহি ডিমৌ, আৰু ইয়াতে খানা খাব ৰখিছে। তো মেইন হোটেলখনতকৈ মানে মোৰ সৰু সুৰা ক'ৰবাত হোটেল আছে যদি তাতে খাই ভাল লাগে, মানে একদম ফ্ৰেছ খানা পায়, পূৰা গৰম গৰম। এইখনত মানে কি হয়, একদম কেতিয়াবাই বনাই থৈ দিছে, ঠাণ্ডা ঠাণ্ডা সেইখিনি খাব লাগে। ইয়াতে ফাষ্ট ফুড দেখিছোঁ, ইয়াতে যাওঁ। তো এইফালে খানা চানা খাই দিলোঁ, মানে বাথৰুমত গ'লোঁ চুপাৰৰ পৰা নামিয়ে, সেইকাৰণে ইয়াতে তেনেকৈ একো ভিডিঅ' বনাব নোৱাৰিলোঁ। আৰু ৰাতিখন কিনো ভিডিঅ' বনাই থাকিম আৰু। বাকী খানাটো এইফালে পিছফালে এইখনত খাই ল'লোঁ। এইখনত খোৱা নাই, মানে সেইখনত একদম গৰম গৰম ফ্ৰেছ খানা পাইছোঁ মানে। আৰু এইখনত মানে বনাই থৈ দিয়ে ন মেইন হোটেলবিলাকত, তেনেকুৱাই হয়, মানে এসোপা বনাই থৈ দিয়ে। আৰু সৰু সৰু হোটেলবিলাকত খাই সেইকাৰণে ভাল লাগে মানে। তো খাই মেলি ল'লোঁ, এতিয়া চুপাৰখন যাব হ'লেই আৰু গৈ থাকোঁ।
এইখনে মই হা ছুপাৰখন স্লেম্বাৰ 37 তো যাব হ'লে সেইকাৰণে এতিয়া বেছি ভিডিঅ' বাহিৰত কৰি নাথাকোঁ আৰু গৈ থাকোঁ এতিয়া আছোঁ ডিমৌত আৰু এখন ডিমৌ ধাবা বুলিয়ে কয় আপোনালোকে বাইপাছেদি গ'লে পায়ে ৰাস্তাৰ কাষতে তো গৈ লওঁ ছুপাৰখনত উঠি লওঁ তাৰপিছত দেখাই আছোঁ তো শুই আছোঁ আৰু বাছত উঠিলোঁ চিটটো মজা কিন্তু দেই ধুনীয়া কমফৰ্ট আছে স্লিপাৰটো বিন্দাছ শুই আছোঁ মজা লাগিছে বৰ্তমানলৈ শুই থকাই কাম তো গুড মৰ্ণিং গোটেই ৰাতিটো ধুনীয়াকৈ শুলোঁ পুৰা শ্লিপাৰ চিটত এইটোৱে ভাল আৰু বিন্দাছ শুব পাৰি ব্লেংকেট গোটেই আছে ৰাতি ক'ত কি আহি আছোঁ একো খবৰে নাই এতিয়া আহি যোৰাবাট পাইছোঁহি এইফালে চাওক গোটেই ৰাতি বিন্দাছ শুলোঁ বহুত ঠাণ্ডা কিন্তু ব্লেংকেট গোটেই দিছে সেইকাৰণে বঢ়িয়াকৈ শুব আৰু পুৰা শুইছোঁ গোটেই ৰাতি এনেকুৱা কুঁৱলী চাওক না বহুত বেছি ঠাণ্ডা গ্লাছখন পুৰা কুঁৱলী হৈ গৈছে তথাপিও ব্লেংকেট গোটেই দিছে না সেইকাৰণে পুৰা বিন্দাছ টোপনিটো আহিছে পুৰা তুমি আৰু বিচনাত শুই আছো নে গাড়ীত শুই আছো একো গমেই পোৱা নাযায় কি ভিউ পাহাৰখনৰ চাওক ইফালে ছানৰাইজ হৈ আছে চাওক এইফালে ভালকৈ দেখিয়ে পোৱা নাই পাহাৰখনৰ কাৰণে এইফালে ছানৰাইজ হৈ আছে পুৰা কুঁৱলী পাহাৰখন ৰাতিপুৱা এই সোণাপুৰৰ এইখিনি ঠায়ে মানে ভাল লাগে বেছি সোণাপুৰ যোৰাবাটৰ ফাইনেলি আহি পাই গ'লোহি ৰ'দে ওলালে বহুত দেৰি হৈ গৈছে বাছখন ইফালে মানে ওলোৱাই দেৰি হৈছিল সেইকাৰণে আহি পাওঁতে দেৰি হৈছে এইফালে বেলতলা আহি পাই গ'লোঁ মই লখৰাত নানামো ডাইৰেক্ট ISBTত যাম আৰু মানে লখৰাত নামিলে বহুতখিনি খোজকাঢ়িব লাগিব লখৰা চাৰিআলিলৈকে সেইকাৰণে ডাইৰেক্ট ISBTত যাম ISBTৰ পৰা কেব এখন বুক কৰি আহি যাম বাকী ISBTত ছুপাৰৰ পৰা নামিয়ে একদম লগালগ ৰেপিড' পাই গ'লোঁ স্কুটি তো স্কুটিত বেগকেইটাও উঠি গ'ল চ' সেইকাৰণে 1 মিনিটো তাত দেৰি নকৰিলোঁ ডাইৰেক্ট আহি গ'লোঁ আৰু আজি ভিডিঅ'টো মানে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি অলপ টেপ কৰি দিব তো লগ পাম বেলেগ এটা ভিডিঅ'ত তো আজিলৈ বাই বাই